অতি মৰ্মান্তিক এই ঘটনা আৰু আমি হিমুৰ লগত বা হিমাংশুৰ লগত আমাৰ যি প্ৰায় 8-10 বছৰীয়া আমাৰ যি সম্পৰ্ক আছে, হিমুৰ সদায় মানে কেতিয়াও মই যেতিয়াই যি কৈছোঁ, মোক ভক্ত আহিব, কাৰোবাৰ কাৰণে VIP পাছ লাগে, কাৰোবাক কিবা দৰ্শন কৰাই দিব লাগে, এই গোটেইখিনি কথা কেতিয়াও মানে হিমুৱে না বুলি কেতিয়াও মোক কোৱা নাছিল। আৰু গোটেই ঘটনাটো কালি শুনাৰ পিছত আমি আচলতে ভাষা আজি ব্যক্ত কৰিব পৰা ভাষা নাই। এই অকণমানি 3 বছৰীয়া বা 2.5 বছৰীয়া যিটো সন্তান, সেই সন্তানটোৰ মুখখন চোৱাৰ পিছত আমাৰ হিমুৰ প্ৰতি যিটো এটা তেওঁৰ অবৰ্তমানৰ যিটো কথা, সেই কথাটো এটা সহিব নোৱাৰা এটা বিষয়। সেইটো কাৰণে গোটেই ঘটনাটো এটা ৰহস্যজনক হৈ আছে যেন অনুমান হয়। তথাপিও গোটেই কথাটো যিহেতু এজাহাৰ পৰিয়ালৰ লোকে দিছে, গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই গোটেই ঘটনাটোৰ এটা তদন্ত হ'ব লাগে। কি পৰিস্থিতিত সৌভাগ্যকুণ্ডত হিমুৰ নিথৰ দেহ ৰাতিপুৱাৰ ভাগত ওলাল, গোটেই কথাটো এটা মানে যিটো কয় এনকুৱাৰী এটা, আৰু সোনকালে গোটেই বিষয়টো চোৱা চিতা কৰিলে নিশ্চয় ইয়াৰ সত্যাসত্যটো প্ৰকাশ হ'ব লাগে আৰু পৰিয়ালটোৱে ন্যায় পাব লাগে। কথাটো অৱগত কৰাইছোঁ আৰু তেখেতেও গোটেই কথাটো পুলিচ বিভাগৰ জৰিয়তে এটা তদন্তৰ কথা মোক অৱগত কৰিছে। গতিকে আমি আশা কৰিম এটা ক্ষীপ্ৰ তদন্তৰ মাধ্যমত গোটেই ঘটনাটোৰ যি বাস্তৱ যিখন চিত্ৰ আহিব বা যি গোটেই সত্যাসত্য যিটো এটা ঘটনা আহিব, গোটেই কথাটো পৰিয়ালৰ লোকেও গম পাব আৰু আমিও গম পাম। গতিকে হিমুৰ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গক আমি সমবেদনা জনাইছোঁ। এই শোকৰ সময়ত পৰিয়ালটোক যাতে ঈশ্বৰে ধৈৰ্য শক্তি দিয়ে আৰু হিমুৰ যাতে আত্মাই শ্ৰীচৰণত স্থান পায় ভগৱানৰ, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।